आज से हमारे जो असम का फेयर प्राइस शॉप्स है, ये फेयर प्राइस शॉप का माध्यम से हम असम के 70 लाख परिवारों को 1 केजी दाल, 1 केजी चीनी, 1 केजी नमक हम बहुत ही कम दाम में देने का काम करूँगा। लगभग 100 रुपया में ये तीनों दाल, चीनी और नमक लोग खरीद पाएगा। असम में पहला बार ऐसा स्कीम हुआ है। मैं असम वासियों को धन्यवाद देता हूँ। 1 केजी 1 केजी दाली, 1 केजी चेनी और 1 केजी निमख पाওঁ। मिठातेल आमी इलेक्शনৰ পিছত দিম। 1 লিটাৰ কৰি আমি মিঠাতেল দিম। চবেইতো লৈ আছে, ৰাইজেতো লৈ আছে, ৰাইজেতো আপোনালোকক একো গুৰুত্বই নিদিয়ে। বিৰোধী নহয়, বিৰোধীটো তলত। আপোনালোকে মানুহৰ পৰা জোৰ কৰি ইণ্টাৰভিউ লয়। মই যে আপোনালোকক ইমানেই গুৰুত্ব নিদিয়ে এইটোতো মই প্ৰথমবাৰ দেখা পাইছোঁ। কাৰণ বিশেষকৈ ইমান প্ৰচাৰ কৰি আছে, কিন্তু এজনেও অৰুণোদয় এৰা নাই, এজনেও চাউল এৰা নাই। এতিয়াতো সকলোৱে নিমখো ল'ব, দালিও ল'ব, সকলোৱে চেনিও ল'ব আৰু সকলোৱে মিঠাতেলো ল'ব। মইতো দেখা পাইছোঁ যে ইয়াত সাংবাদিকৰ ক্ৰেডিবিলিটিৰ ওপৰত এটা প্ৰশ্ন আহি গৈছে যে আপোনালোকৰ কথা ৰাইজে কিয় নামানে। অলপ চলপতো মানিব লাগে। এজনেও অৰুণোদয় এৰা নাই। যোৱা 2 মাহ আপোনালোকৰ ইমান প্ৰচেষ্টা হ'ল, কিন্তু এজনেও অৰুণোদয় এৰা নাই। তেনেকে আৰু জইনিং হয় নেকি? জইনিঙত এজন নেতাৰ নাম থাকে, এজন ব্যক্তিৰ নাম থাকে। তেনেকে 8,000 মানুহ আহিব। 8,000 তেতিয়া আপোনালোকে ধৰি লওক যে অহাকালি ময়ো জজ ফিল্ডত বা ইয়াতে 1 লাখ মানুহ গোটাই কৈ দিম যে এইবোৰ চব কংগ্ৰেছৰ পৰা জইন কৰিম। তেনেকেতো ৰাজনীতি নহয়। কংগ্ৰেছৰ বৰ্তমান প্ৰেচিডেণ্ট, তেওঁ ৰাজনীতি বুজি নাপায় কাৰণে এইবোৰ সৰু ল'ৰা বাচ্চাৰ কাম কৰি থাকে। হ'ব, সোনকালে পাই যাব।